আৰু অধিক শক্তিশালী তথা ঘাতক হৈ পৰিব ভাৰতীয় সেনা। এতিয়াৰে পৰা ভাৰতক ৰঙা চকু দেখুৱাবলৈ 100 বাৰ ভাবিব শত্ৰুৱে। শীঘ্ৰে নতুন প্ৰযুক্তিৰে সুসজ্জিত হৈ পৰিব ভাৰতীয় সেনা। শত্ৰুৰ ওপৰত জুইৰ দৰে বিয়পি পৰিব এই বিশেষ টেংক। 1500 কোটি টকাৰ চুক্তি চূড়ান্ত। ভাৰতীয় সেনাই অতি সোনকালে নতুন প্ৰযুক্তিৰে সজ্জিত ব্ৰিজ লেইং টেংকৰ শক্তি লাভ কৰিবলৈ ওলাইছে। কেৱল এখন বা দুখন নহয়, বহুকেইখন টেংক লাভ কৰিব ভাৰতীয় সেনাই। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে 1561 কোটি টকা ব্যয় সাপেক্ষে এই টেংকসমূহৰ চুক্তি চূড়ান্ত কৰিছে। এই চুক্তি আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে সেনাৰ শক্তি আৰু গতিশীলতা বৃদ্ধি কৰা। ব্ৰিজ লেইং টেংক হৈছে এটা বিশেষ টেংক যিয়ে যুদ্ধৰ সময়ত দলং নিৰ্মাণৰ কাম কৰে। এই টেংকে সুসজ্জিত বাহন আৰু বৃহৎ সেনাবাহিনীৰ ডাঙৰতকৈও ডাঙৰ নদী, খাদ্য বা অন্যান্য বাধা পাৰ হ'বলৈ সহায় কৰে। এই টেংকসমূহ আক্ৰমণাত্মক আৰু প্ৰতিৰক্ষামূলক অভিযানত ব্যৱহাৰ কৰা হয়, যাৰ বাবে সেনাৰ গতিশীলতা আৰু আক্ৰমণাত্মক ক্ষমতা বিপুলভাৱে বৃদ্ধি পায়। এই বিশেষ চুক্তি হেভি ভেহিকেল ফেক্টৰী আৰু আৰ্মছ ভেহিকেল কৰ্পোৰেশ্যন লিমিটেডৰ সৈতে কৰা হৈছে। থলুৱা প্ৰযুক্তিৰে সম্পূৰ্ণৰূপে প্ৰস্তুত কৰা হ'ব এই টেংক হ'ব। এই টেংক মুঠ 47খন ক্ৰয় কৰিব ভাৰতীয় সেনাৰ বাবে। আৰু অধিক শক্তিশালী তথা ঘাতক হৈ পৰিব ভাৰতীয় সেনা। এতিয়াৰে পৰা ভাৰতক ৰঙা চকু দেখুৱাবলৈ 100 বাৰ ভাবিব শত্ৰুৱে। শীঘ্ৰে নতুন প্ৰযুক্তিৰে সুসজ্জিত হৈ পৰিব ভাৰতীয় সেনা। শত্ৰুৰ ওপৰত জুইৰ দৰে বিয়পি পৰিব এই বিশেষ টেংক। 1500 কোটি টকাৰ চুক্তি চূড়ান্ত। ভাৰতীয় সেনাই অতি সোনকালে নতুন প্ৰযুক্তিৰে সজ্জিত ব্ৰিজ লেইং টেংকৰ শক্তি লাভ কৰিবলৈ ওলাইছে। কেৱল এখন বা দুখন নহয়, বহুকেইখন টেংক লাভ কৰিব ভাৰতীয় সেনাই। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে 1561 কোটি টকা ব্যয় সাপেক্ষে এই টেংকসমূহৰ চুক্তি চূড়ান্ত কৰিছে। এই চুক্তি আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে সেনাৰ শক্তি আৰু গতিশীলতা বৃদ্ধি কৰা। ব্ৰিজ লেইং টেংক হৈছে এটা বিশেষ টেংক যিয়ে যুদ্ধৰ সময়ত দলং নিৰ্মাণৰ কাম কৰে। এই টেংকে সুসজ্জিত বাহন আৰু বৃহৎ সেনাবাহিনীৰ ডাঙৰতকৈও ডাঙৰ নদী, খাদ্য বা অন্যান্য বাধা পাৰ হ'বলৈ সহায় কৰে। এই টেংকসমূহ আক্ৰমণাত্মক আৰু প্ৰতিৰক্ষামূলক অভিযানত ব্যৱহাৰ কৰা হয়, যাৰ বাবে সেনাৰ গতিশীলতা আৰু আক্ৰমণাত্মক ক্ষমতা বিপুলভাৱে বৃদ্ধি পায়। এই বিশেষ চুক্তি হেভি ভেহিকেল ফেক্টৰী আৰু আৰ্মছ ভেহিকেল কৰ্পোৰেশ্যন লিমিটেডৰ সৈতে কৰা হৈছে। থলুৱা প্ৰযুক্তিৰে সম্পূৰ্ণৰূপে প্ৰস্তুত কৰা হ'ব এই টেংক হ'ব। এই টেংক মুঠ 47খন ক্ৰয় কৰিব ভাৰতীয় সেনাৰ বাবে।